নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল বায়োভাবছ একাডেমীলৈকে আজি তোমালোকৰ লগত আৰম্ভ কৰিবলৈ ওলাইছো দশম শ্ৰেণীৰ এটা নতুন সিৰিজ যেটো সিৰিজৰ থ্ৰু আমি কি কৰিম ক্লাস 10 ৰ ভিকে সায়েন্সৰ যিখিনি ইম্পৰ্টেন্ট চেপ্টাৰছ আছে আৰু তাৰ ভিতৰত যিখিনি চেপ্টাৰছ ষ্টুডেন্টে অকমান টান পায় বুজিব কাৰণে অকমান কনসেপচুৱেল চেপ্টাৰছ হয় সেইখিনি তোমালোকৰ লগত আমি এই সিৰিজটোৰ জৰিয়তে আমি আলোচনা কৰিম আৰু এই সিৰিজটোৰ আজি হৈছে প্ৰথম লেকচাৰ আৰু ইয়াত আমি আজি আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ এটা খুব বেছি ইম্পৰ্টেন্ট বায়োলজিৰ এটা অধ্যায় যেটো হৈছে হেৰিডিটি এণ্ড ইভলিউশন বা অসমীয়াত যদি আমি কওঁ বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰটো খুব এটা ইজি চেপ্টাৰ কনসেপচুৱেল চেপ্টাৰ যদিও আৰু এই চেপ্টাৰটোৰ যিখিনি বস্তু যিখিনি কনসেপ্ট তোমালোকক দিয়া আছে সাধাৰণ কথা কিছুমান বেসিক কথা কিছুমান দিয়া আছে কিন্তু কথাটো হৈছে কি তোমালোকৰ এনসিআৰটি খনত কথাখিনি খুব থুলমুলকে লিখি দিয়া আছে গোটেইখিনি কথা লিখিছে যদিও থুলমুলকে কথাখিনি লিখা আছে যাৰ কাৰণে চেপ্টাৰটো যেতিয়া ষ্টুডেন্টে পঢ়ে অকমান টান পাই বুজিব কাৰণে চেপ্টাৰটো ঠিক আছে কিন্তু যিখিনি কথা তাত দিয়া আছে খুব বেসিক কথা আৰু সেই কথাখিনি তোমালোকক আজি আমি আলোচনা কৰিম এতে যদিও বা এটা অধ্যায় তোমালোকক দিয়া আছে দুটা পাৰ্ট এটা হৈছে হেৰিডিটি এটা হল ইভলিউশন ঠিক আছে চেপ্টাৰটো তোমালোকৰ কাৰণে ইয়াতে দুটা পাৰ্ট হৈ আছে ঠিক আছে এটা হৈছে হেৰিডিটি এটা ইভলিউশন বংশগতি আৰু ক্ৰমবিকাশ তো আজি তোমালোকৰ লগত আমি আলোচনা কৰিম হেৰিডিটি বা বংশগতি ক্ৰমবিকাশখিনি আজি আমি আলোচনা নকৰো এটো এটা বেলেগ আমি ভিডিওত আলোচনা কৰিম ঠিক আছে গতিকে দুটা ইন্টাৰলিংকড হয় ঠিক আছে ইভলিউশন আৰু হেৰিডিটি দুটা ইন্টাৰলিংকড হয় যদিও বা একেলগত দিয়া আছে গতিকে আমি বংশগতিৰ কথাখিনি আমি আজি প্ৰথমতে আলোচনা কৰিম ঠিক আছে এটো তোমালোকৰ কেইবাটাও টপিক দিয়া আছে প্ৰায় 4টা টপিক দিয়া আছে তোমালোকক আৰু এই টপিক কেইটা মই তোমালোকক 3টা ভিডিওৰ জৰিয়তে আলোচনা কৰিম আজি খুব বেসিক কথা কেইটামান তোমালোকৰ লগত আলোচনা কৰিম টাৰ্মিনোলজিস কিছুমান আছে কিছুমান নতুন শব্দ তোমালোকে পাবা যিখিনি তোমালোকৰ এই চেপ্টাৰটোত কিছুমান নতুন শব্দ পাবা যিখিনি তুমি সাইন্টিফিক শব্দ কিছুমান ট্ৰেড হওক ইনহেৰিটেন্স হওক হেৰিডিটি হওক ঠিক আছে সেই শব্দখিনিৰ লগত তোমালোকে প্ৰথমতে চিনাকি হোৱাটো খুবেই প্ৰয়োজন যিখিনি বেসিক কথা আছে সেইখিনি তোমালোকৰ লগত আমি আলোচনা কৰিম ঠিক আছে সো প্ৰথমতে আমি কেইটামান শব্দৰ লগত চিনাকি হওঁ আহা প্ৰথমতে আমি চাও হেৰিডিটি ঠিক আছে মই ইয়াতে লিখি ৰাখিছো কেইটামান শব্দ তোমালোকে যদি চাইছা হেৰিডিটি বা বংশগতি এটা হল ইনহেৰিটেন্স ভেৰিয়েশন আৰু ট্ৰেড ঠিক আছে শব্দকেইটা তোমালোকৰ আজি নতুন লাগিব অকমান কিন্তু যেতিয়া আমি আলোচনা কৰিম যেতিয়া তোমালোকক কৈ দিম খুব সহজ আৰু শব্দকেইটা খুব সহজে তোমালোকৰ মনত থাকিব ঠিক আছে আৰু এই শব্দকেইটা গোটেই চেপ্টাৰটোত আমি ব্যৱহাৰ কৰি থাকিম ঠিক আছে সো হেৰিডিটি এটা প্ৰথমতে তোমালোকে মোক কোৱা বংশগতি বা হেৰিডিটি হয় কি এটা চোৱা আমি কিছুমান কথা আমি কি কৰো আমি প্ৰায় লক্ষ্য কৰি থাকো যে কি হয় আমি প্ৰত্যেককে আমি চৰিত্ৰ কিছুমান কি কৰো বংশগতভাৱে আহৰণ কৰো ঠিক আছে মা দেউতাৰ পৰা আমি কিছুমান চৰিত্ৰ কিছুমান আমি আহৰণ কৰো যেনেকৈ ধৰা চুলিৰ বৰণ হ'ব পাৰে হেতু আমাৰ চকুৰ বৰণটো হ'ব পাৰে চকুৰ মনিৰ বৰণটো হ'ব পাৰে বা অন্যান্য দৈহিক গঠন বা অন্যান্য বহুত বস্তু আমি কি কৰো আমি আহৰণ কৰো পিতৃ-মাতৃৰ পৰা ঠিক আছে আৰু সেই ক্যাৰেক্টাৰছ বিলাকৰ সেই যে চৰিত্ৰবিলাক যে বংশগতভাৱে প্ৰবাহিত হৈ আহি আছে আমাৰ ককা আইতা সকলৰ পৰা মা দেউতাহতে পাইছিলে তাৰ পৰা আমি পাইছো হয়নে প্ৰবাহিত যে বংশগতভাৱে প্ৰবাহিত জেনাৰেশন টু জেনাৰেশন যে প্ৰবাহ হৈ আহি আছে হেইটোকে আমি কি বুলি কওঁ হেৰিডিটি বুলি কওঁ বা বংশগতি বুলি কওঁ ঠিক আছে তো বংশগতিক যদি আমি ডেফিনিশন এটা দিব যাওঁ বা হেৰিডিটিক যদি ডেফিনিশন এটা আমি দিব যাওঁ আমি কি বুলি লিখিম যে flow of characters হয়নে flow of characters কিন্তু এই characters শব্দটোক আমি কি বুলি লিখিম জানানে ইয়াতে আমি trait ইউজ কৰিম trait শব্দটো ইউজ কৰিম ঠিক আছে তোমালোকক বুজাবৰ কাৰণে মই characters বুলি লিখিছো কিন্তু আমি trait শব্দটো ইউজ কৰিম ইয়াতে flow of characters বা traits ঠিক আছে from parents to progeny ঠিক আছে বা অসমীয়াত যদি আমি ক'বলৈ যাওঁ চৰিত্ৰসমূহৰ আমি অসমীয়াত কিন্তু চৰিত্ৰ শব্দটোই ব্যৱহাৰ কৰো যদিও বা ইংৰাজীত আমি ক্যাৰেক্টাৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আমি ট্ৰেট শব্দটো ব্যৱহাৰ কৰো কিন্তু অসমীয়াত আমি চৰিত্ৰ বুলি উল্লেখ কৰো আৰু আমি ডেফিনিশনটো অসমীয়াত কেনেকৈ দিম আমি কম যে চৰিত্ৰসমূহৰ কি হয় পিতৃ-মাতৃৰ পৰা বা পৈতৃক জেনাৰেশনৰ পৰা বা পিতৃ-মাতৃৰ পৰা হতি সন্ততিলৈ যি প্ৰবাহ চৰিত্ৰসমূহৰ তাক আমি কি বুলি কওঁ বংশগতি বুলি কওঁ ঠিক আছে বুজি পাইছা তাৰ পিছত চোৱা ইনহেৰিটেন্স এইটো এটা ইম্পৰ্টেন্ট ঠিক আছে ইনহেৰিটেন্স আৰু ইনহেৰিটেন্স শব্দটোক অসমীয়াত আমি বংশগতি বুলি কওঁ ঠিক আছে ইয়াৰ কাৰণে বেলেগ অসমীয়া টাৰ্ম আমি প্ৰায় নাপাওঁ বংশগতি বুলি তোমালোকক কিতাপত উল্লেখ কৰিছে ঠিক আছে তো ইনহেৰিটেন্সটো যদি আমি ডিফাইন কৰিব যাওঁ এটো হেৰিডিটিৰ লগত কেনেকৈ লিংকড হয় চাবা সো হেৰিডিটি তোমালোকক ক'লো ফ্লো অফ ক্যাৰেক্টাৰছ আৰু ইনহেৰিটেন্সটো কি হয় এটা প্ৰসেস ঠিক আছে the process through which
through which characters are passed from again parents to progeny ঠিক আছে so inheritance কি হয় the process through which characters are passed from parents to progeny আমি যেটো পদ্ধতিৰ জৰিয়তে বা যেটো প্ৰসেছৰ জৰিয়তে আমি পেৰেন্টছৰ পৰা সেই ক্যাৰেক্টাৰছ খিনি সেই ট্ৰেটছ খিনি সেই চৰিত্ৰখিনি আমি আহৰণ কৰো সেই প্ৰসেছটোক আমি কি বুলি কওঁ ইনহেৰিটেন্স বুলি কওঁ ঠিক আছে আৰু এই ইনহেৰিটেন্সৰ ওপৰতে মেন্ডেলে গ্ৰেগৰ জোহান মেন্ডেল বুলি এজন ব্যক্তি আছিল তেখেতে কি কৰিছিল এক্সপেৰিমেন্ট কৰিছিল আৰু এই ইনহেৰিটেন্সৰ কি কৰিছিল তেখেতে তিনিটা সূত্ৰ দিছিল ঠিক আছে আৰু এই তিনিটা সূত্ৰ ইমান বেছি পপুলাৰ আৰু এই তিনিটা সূত্ৰ ইমান বেছি ব্যৱহৃত যে সেই তিনিটা সূত্ৰ অবিহনে আমি জেনেটিক্সৰ কথা পাতিব নোৱাৰো ইনহেৰিটেন্সৰ কথা আমি পাতিব নোৱাৰো গতিকে তেখেতক আমি কি বুলি আখ্যা কৰো তেখেতক আমি আখ্যা দিও জেনেটিক্সৰ বা বংশগতিৰ পিতৃ স্বৰূপে ঠিক আছে ফাদাৰ অফ জেনেটিক্স সেইখিনি কথালৈ আমি পিছত আহিম কিন্তু এতিয়া তোমালোকে শব্দকিটাৰ লগত চিনাকি হোৱা হেৰিডিটি বুজি পালা তোমালোকে the flow of characters from parents to progeny আৰু inheritance the process through which characters are passed from parents to progeny next এটা তোমালোকৰ টাৰ্ম ইম্পৰ্টেন্ট টাৰ্ম হেতু হৈছে ভেৰিয়েশন তো তোমালোকৰ অসমীয়াত কি বুলি কয় ভিন্নতা বুলি কয় প্ৰকাৰণ বুলি কয় বা বৈসাদৃশ্যতা বুলি কয় ঠিক আছে তো ভেৰিয়েশন তো কিয় সোৱা ভেৰিয়েশন কি হয় তোমালোকক মই ইয়াতে ডায়াগ্ৰাম সহ তোমালোকক এটা মই বস্তু বুজাই দিও সোৱা কেনেকৈ হয় প্ৰবাহ ঠিক আছে কিছুমান তো কি থাকিব লাগিব কিছুমান তো আমাৰ ইউনিট কিছুমান থাকিব লাগিব যিবিলাকে সেই চৰিত্ৰসমূহ লৈ আহি আছে ঠিক আছে আৰু সেই ইউনিটসমূহক আমি জিন বুলি কওঁ ঠিক আছে এৰিয়া সোৱা কুখ আমাৰ দেহত কুখ আছে আমাৰ দেহটো কুখেৰে গঠিত সাপোজ এইটো কইলো যে মই আমাৰ দেহৰ এই কুখটোৰ ভিতৰত তোমালোকে জানা এটা নিউক্লিয়াছ আছে বুজি পাইছা কুখ কেন্দ্ৰ এটা আছে আৰু কুখ কেন্দ্ৰটোৰ ভিতৰত কি থাকে কিছুমান ক্ৰোমোজোম থাকে তোমালোকে জানা অলৰেডি ঠিক আছে কিছুমান কি থাকে ক্ৰোমোজোম থাকে কিমানটা ক্ৰোমোজোম থাকে কিমান জোৰ ক্ৰোমোজোম থাকে 23 জোৰ ক্ৰোমোজোম থাকে ঠিক আছে 23 জোৰ মানে কিমান 42 42 ডাল ঠিক আছে 42 ডালে জোৰপাতি থাকে সেই কাৰণে আমি 23 জোৰ ক্ৰোমোজোম পাও এতিয়া সোৱা এই ক্ৰোমোজোম বিলাক কি হয় যেতিয়া সেল বিলাক কি হয় সেল ডিভিজন হয় সেল বিলাক এটা সেলৰ পৰা দুটা সেল হয় তোমালোকে জানা যেতিয়া এই সেল বিলাক এই সেলটো যেতিয়া কি হ'ব দুটা সেল হ'ব ইয়াৰ যিখিনি জেনেটিক মেটেৰিয়েল এইবিলাক আমি জেনেটিক মেটেৰিয়েল বুলি কওঁ যিখিনি 23 জোৰ যে ক্ৰোমোজোম আছে এইবিলাক কি হ'ব লাগিব কপি হ'ব লাগিব ঠিক আছে নতুনকে নতুন এটা কপি বনিব লাগিব এই নতুন কপি বিলাক কি হ'ব নতুন সেলটোত যাব ঠিক আছে এতিয়া সোৱা এই ক্ৰোমোজোম বিলাক কি হয় নতুন সেলটোত যাওতে এইবিলাকে নিজৰ এটা কপি বনায় যেনেকৈ আমি জেৰক্স কৰো যে আমাৰ নিজৰ হাতত কি আছে সাপোজ এটা কপি আছে আমি লগৰ এজনক দিব লাগে আমি কপিটো দি পঠাব নোৱাৰো তাৰ কাৰণে আমি কি কৰো জেৰক্স কৰো কৰি পিনে বেলেগ এটা কপি আমি তাৰ হাতত পঠাই দিও হয় নে নহয় তো ঠিক তেনেকৈ এই সেলস বিলাকে ইহতৰ যিখিনি জেনেটিক মেটেৰিয়েল আছে ডিএনএ বা ক্ৰোমোজোম বুলি আমি কওঁ হিয়তে কি কৰে এটা নিজৰ কপি বনায় ঠিক আছে যেতিয়া ইহতে কপি কৰিব কপি কৰাৰ সময়ত কি হয় কিছুমান ইহতৰ খুটিনাতি ৰৈ যায় ঠিক আছে কিছুমান ফুল হৈ যায় নকল करने में भी अकल चाहिए तो इन लोगों के पास অকল আছে বাৰু বহুত ইহতে শুদ্ধকৈ কৰে বাট বহুত ইমান শুদ্ধকৈ কৰে যে প্ৰুফ ৰিডিংও কৰে বাট ষ্টিল কিছুমান সৰু ফুল থাকি যায় আৰু সেই ফুলৰ কাৰণে কি হয় এই সেল বিলাকৰ ক্ষেত্ৰত কিছুমান চেঞ্জেস আহে ঠিক আছে আৰু সেই চেঞ্জেস বিলাকৰ কাৰণে কি হয় এই যিখিনি ক্যাৰেক্টাৰছ আছে ক্যাৰেক্টাৰছখিনি এজ ইট ইজ যদিও বা ফ্লো হয় তাত কিছুমান সৰু চেঞ্জেস আহি যায় ক্যাৰেক্টাৰছ বিলাক বাজতে ঠিক আছে আমাৰ মা দেউতাৰ পৰা পোৱা চৰিত্ৰখিনি এজ ইট ইজ নহয় মানে ঠিক আছে কিছুমান চেঞ্জেস আহে ঠিক আছে আৰু সেই চেঞ্জেসখিনিৰ কাৰণে কি হয় ভেৰিয়েশন তো আমি দেখাব কিন্তু এই বস্তুটো তোমালোকৰ মেইনলি এপ্লিকেবল হয় ইন কেস অফ এসেক্সুৱেল ৰিপ্ৰডাকশন ঠিক আছে ওজন প্ৰজননৰ ক্ষেত্ৰত যেনেকৈ তাৰ ভিতৰত আমি কোনবিলাক ধৰিব পাৰো যেনেকৈ ধৰা এমিবাৰ ৰিপ্ৰডাকশন যদি কওঁ আমি এমিবাই কি কৰে দ্বিখণ্ডন কৰে বিভাজন কৰে এটা এমিবাৰ পৰা হিয়তে দুটা সেল হৈ যায় হিয়তে ইউনিসেলুলাৰ যিখিনি অৰ্গানিজম আছে ব্যাকটেৰিয়াৰ কথা আমি ক'ব পাৰো ঠিক আছে বা গছৰ ক্ষেত্ৰত প্লান্টছৰ ক্ষেত্ৰত কি হয় ভেজিটেটিভ প্ৰপাগেশন থাকে ঠিক আছে বাডছৰ পৰা ওলাই বা কিছুমান লিফৰ পৰা হয় কিছুমান ষ্টেমৰ পৰা হয় এই যিবিলাক এসেক্সুৱেল ৰিপ্ৰডাকশন হেবিলাকত বেসিক্যালি যেটো ভেৰিয়েশন আহে ভেৰিয়েশন ইজ ডিউ টু দা দিস যিখিনি এৰৰ্ছ আহে যেতিয়া সেলটো ডিভিজন হয় যেতিয়া এই তোমাৰ জেনেটিক মেটেৰিয়েলখিনি কপি কৰাৰ সময়ত যিখিনি তোমাৰ কি হয় এৰৰ্ছ আহে সেইখিনি কাৰণে ভেৰিয়েশন আহে বাট সেক্সুৱেল ৰিপ্ৰডাকশনৰ ক্ষেত্ৰত কি হয় অকমান বেলেগ হয় কথাটো মই তোমালোকক ইয়াতে লিখি দিছো মই প্ৰথমখিনি মুছি দিছো তোমালোকে লিখি ৰাখিবা এই বস্তুখিনি টাৰ্মিনোলজিছখিনি লিখি ৰাখিবা তোমালোকে সো সোৱা সেক্সুৱেল ৰিপ্ৰডাকশনৰ ক্ষেত্ৰত কি হয় ইয়াতে কি হয় দুটা পেৰেন্টে পাৰ্টিসিপেট কৰে ঠিক আছে ৰিপ্ৰডাকশনৰ সময়ত কি কৰে দুটা পেৰেন্ট
দুটা পেৰেণ্টছে কি কৰে পাৰ্টিচিপেট কৰে ঠিক আছে আৰু ইয়াতে কি হয় যিখিনি জেনেটিক মেটেৰিয়েল যিখিনি আছে বা যিখিনি ক্ৰমোজমছ আছে দুটা পেৰেণ্টছৰ পৰা আহে ঠিক আছে সো ডেফিনেটলি দুটা সেল থাকিব দুটা সেলে পাৰ্টিচিপেট কৰিব সো ডিফাৰেন্ট টাইপ অফ জেনেটিক মেটেৰিয়েল ইয়াতে আহিব মই ইয়াতে এডাল দেখাইছো কিয় এডাল দেখাইছো যে কি মিয়োসিছৰ কাৰণে কি হয় ইয়াতে ক্ৰমোজম নাম্বাৰ ৰিডিউস হৈ যায় আৰু তাৰ কাৰণে কি হয় হ্যাপ্লয়েড হৈ যায় ঠিক আছে সিঙ্গেল থাকে জোৰ পাতি নাথাকে ক্ৰমোজম বিলাক এই বস্তুখিনি পিছত বুজি পাবা এতিয়া কি হয় সোৱা দুটা মকুলে যে দুটা সেলে ইয়াতে পাৰ্টিচিপেট কৰিব দুটা সেলে যেহেতু পাৰ্টিচিপেট কৰিব ইয়াতে কি হ'ব দুটা ক্যাৰেক্টাৰ আহিব ঠিক আছে সেম তোমাৰ কি হ'ব সেম ক্যাৰেক্টাৰৰ কাৰণে দুটা বেলেগ জিন আহিব ঠিক আছে এতিয়া সোৱা মই যদি কও যে হেয়াৰৰ যদি কালাৰছৰ কথা কও ঠিক আছে এজনৰ যদি পেৰেন্টছৰ যদি কি হয় এজন পেৰেন্টছৰ যদি সাপোজ মেল পেৰেন্টছৰ কি হয় তোমাৰ হেয়াৰ কালাৰ যদি কি হয় ব্ৰাউন হয় আৰু যদি তোমাৰ কি হয় ফিমেল পেৰেন্টছৰ যদি ক্ষেত্ৰত কি হয় হেয়াৰ কালাৰ যদি ব্ল্যাক হয় ঠিক আছে তো হেয়াৰ কালাৰ কি হয় তোমাৰ হেয়াৰ কালাৰ এটা ট্ৰেড হয় এটা ক্যাৰেক্টাৰ হয় আৰু এটা ক্যাৰেক্টাৰৰ কাৰণে কি হৈছে দুটা বেলেগ কি আহিছে তোমাৰ দুটা বেলেগ এলিল আহিছে মানে কি দুটা বেলেগ কালাৰৰ তোমাৰ কি আহিছে জিন আহিছে ঠিক আছে তো তাৰ কাৰণে কি হয় যেতিয়া মিক্সিং অফ ক্যাৰেক্টাৰ যদিওবা মিক্সিং অফ ক্যাৰেক্টাৰ বুলি কৈছো কিন্তু মিক্সিং অফ ক্যাৰেক্টাৰ নহয় বস্তু কিন্তু তুমি পিছত বুজি পাবা কিন্তু এটা সদ্যহতে যদি তোমালোক মই মিক্সিং অফ ক্যাৰেক্টাৰ বুলি কওঁ কি হয় দুটা বেলেগ ক্যাৰেক্টাৰ আহে যাৰ কাৰণে কি হয় ভেৰিয়েশন আমি সেক্সুৱেল ৰিপ্ৰডাকচনৰ ক্ষেত্ৰত বেছি দেখা পাওঁ নহলে কি হলে চোৱাচোন যদি আমি ভেৰিয়েশন যদি নাথাকিল হয় তুমি ভাবিছোৱা মাক দেউতাকৰ লগত লৰা ছোৱালী দেখাত একে হৈ গ'ল হয় বা কাৰোবাৰ ঘৰত যদি দুটা লৰা ছোৱালী দেখাত সেম কোনো পাৰ্থক্য নাই ঠিক আছে তো এই ভেৰিয়েশন নাথাকিলে সেই বস্তুটো কি হল হয় একে হল হয় চেঞ্জেস নাহিলে হয় এটা তুমি যিবিলাক এসেক্সুৱেল ৰিপ্ৰডাকচনৰ ক্ষেত্ৰত চোৱা তুমি যদি কুহিয়াৰ এডাল চোৱা কুহিয়াৰ ডালত তুমি দুডাল কুহিয়াৰৰ মাজত তুমি ডিফাৰেন্স বাছি উলিয়াব পাৰিবা জানো খুব কম একদম তেনেই নগণ্য কিছুমান ভেৰিয়েশন আহে ঠিক আছে আৰু সেই ভেৰিয়েশনখিনি কিহৰ কাৰণে আহে ডিউ টু দা এৰৰ্স যেতে ডিএনএ কপি হয় তাত যিখিনি এৰৰ্স আহে তাৰ কাৰণে সেই ভেৰিয়েশনখিনি হয় কিন্তু এসেক্সুৱেল ৰিপ্ৰডাকচন মানুহৰ ক্ষেত্ৰত চোৱাচোন সেক্সুৱেল ৰিপ্ৰডাকচনৰ ক্ষেত্ৰত কি হয় ভেৰিয়েশন বহুত বেছি হয় ঠিক আছে আৰু বাকি যিখিনি এসেক্সুৱেল ৰিপ্ৰডাকচন হয় তাত ভেৰিয়েশন কি হয় কম্পাৰেটিভলি বহুত বেছি কম হয় ঠিক আছে এইখিনি বস্তু বুজি পালা তো ভেৰিয়েশন বুজি পালা তোমালোকে এতিয়ালৈকে তুমি কি বুজি পালা হেৰিডিটি বুজি পালা ইনহেৰিটেন্স বুজি পালা ভেৰিয়েশন বুজি পালা এতিয়া চোৱা আৰু এটা টপিক তোমালোকক কোড দিয়া আছে যেটো তোমালোকৰ 8 নম্বৰ চেপ্টাৰ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তাতে তোমালোকক আৰু এটা টপিক দিয়া আছে ইম্পৰ্টেন্স অফ ভেৰিয়েশন ভিন্নতাৰ গুৰুত্ব ঠিক আছে আৰু সেই বস্তুটো তোমালোকৰ ইভলিউশনৰ লগত ৰিলেটেড হয় কেনেকৈ ৰিলেটেড হয় সেই বস্তুখিনি মই তোমালোকক অকমান কৈ দিছো যেহেতু মই ভেৰিয়েশনৰ যেহেতু কথা কৈছোৱে তো ইম্পৰ্টেন্স অফ ভেৰিয়েশন তোমালোক আগৰ চেপ্টাৰ যদি পঢ়িছা গমে পাইছা ইম্পৰ্টেন্স অফ ভেৰিয়েশন ভিন্নতাৰ গুৰুত্ব তো এই ভিন্নতাটোৰ গুৰুত্ব কি কিহৰ কাৰণে ইম্পৰ্টেন্স কি হয় যে ভেৰিয়েশন হয় তাৰ কিবা লাভ আছে নে নাই নিশ্চয় আছে কিয় আছে চোৱা ডে টু ডে লাইফত কি হৈ আছে আমি দৈনিক চাওচোন আমাৰ যেটো আমি এনভায়ৰনমেন্টত আছো তুমি যেতিয়া সৰু থাকোতে যেটো এনভায়ৰনমেন্ট আছিল এতিয়া কি আছে নে অকমানটো কিবা চেঞ্জ হৈছে প্ৰায় কৈ থাকো আমি গৰম বাঢ়িছে হয়নে নহয় তো চেঞ্জেস আহি আছে গতিকে এই যে পৰিবেশৰ চেঞ্জেস বিলাকৰ লগত আমি যে কোপ আপ কৰো আমি যে তাৰ লগত নিজক খাপ খুৱাই লও সেই খাপ খুৱাই লওতে কিন্তু আমাৰ ভেৰিয়েশনে বহুত বেছি হেল্প কৰে এতিয়া চোৱা তুমি যদি তাতে তোমালোকৰ যেটো তোমালোকৰ এক্সাম্পল দিয়া আছে সেইটো দিয়া আছে ইন কেস অফ ব্যাকটেৰিয়া ঠিক আছে এতিয়া চোৱা ব্যাকটেৰিয়া বিলাকে খুব বেছি গৰম পানীটো হিয়তে থাকিব পাৰে ঠিক আছে সাপোজ মই কলো এইটো ব্যাকটেৰিয়া হয় এটোটা ব্যাকটেৰিয়া হয় আৰু এই ব্যাকটেৰিয়াটো কি হয় এডাপ্টেড হয় টু লিভ ইন 100 ডিগ্ৰী সেন্টিগ্ৰেড ঠিক আছে 100 ডিগ্ৰী সেলসিয়াস যদি আৰামছে থাকি যাব পাৰে ই এডাপ্টেড কিন্তু তাতকে যদি বাঢ়ি যায় ই কি কৰিব এডাপ্ট কৰিব নোৱাৰিব তাৰ লগত কিন্তু সাপোজ কিবা তোমাৰ কি হয় এনভায়ৰনমেন্টাল ইমবেলেন্সৰ কাৰণে সাপোজ কি হল হি যোনটো এনভায়ৰনমেন্টত আছিল হি যিখিনি পানীত আছিল সাপোজ যিটো এৰিয়াত আছিল তাত টেম্পাৰেচাৰ কি হল বাঢ়ি গৈ আছে ডে টু ডে ঠিক আছে সাপোজ নেক্সট 2 মাহৰ ভিতৰত কি হল 120 ডিগ্ৰী হৈ গল আৰু 2 মাহৰ পিছত সাপোজ 150 ডিগ্ৰী হৈ গল তেনেকৈ বাঢ়ি গৈ আছে তো চোৱা এই ব্যাকটেৰিয়াটো সবেটো নিজক সাৰ্ভাইভ কৰি ৰাখিব বিচাৰিছে ঠিক আছে তো ইয়াৰ সাৰ্ভাইভেল to ensure কৰিব কাৰণে তাক কিন্তু কি হেল্প কৰে ভেৰিয়েশনে হেল্প কৰে ঠিক আছে তো ইহতৰ ক্ষেত্ৰত কি কৰিব ই ট্ৰাই কৰিব যে মই নিজৰ ক্ষেত্ৰত এটা ভেৰিয়েশন আনো আৰু এই ভেৰিয়েশন এনেকুৱা ভেৰিয়েশন হওক যিটোৱে মোক হেল্প কৰিব যাতে মই 150 ডিগ্ৰী তো মই বাছি থাকিব পাৰো ই হয়তো নোৱাৰিব পাৰে কিন্তু ইয়াৰ যিবিলাক ক্ষতি সন্ততি হ'ব ইয়াৰ চেঞ্জেস ইয়াৰ জেনেটিক মেটেৰিয়েল বিলাকৰ ক্ষেত্ৰত কিবা এটা চেঞ্জেস আহিব যেটো ইভলিউশনৰ লগত আমি ৰিলেট কৰিব পাৰো ঠিক আছে তো এই ব্যাকটেৰিয়াটো কি হ'ব ই নিজক ইভলভ কৰিব যাতে 150 ডিগ্ৰীটো থাকিব পাৰে যদি চোৱা এতিয়া এইগিটা কি হ'ব ইহতে কেপেবল হয় টু লিভ ইন 150 ডিগ্ৰী সেন্টিগ্ৰেড তো ইয়াৰ মাজৰ চেঞ্জেসটো বুজি পাইছানে ই 100ত আজ থাকিব পাৰিছিল 100তকৈ বেছি হলে মৰি গল হয় কিন্তু ইয়াৰ লৰা ছোৱালী গিটা কি হ'ব
150 ডিগ্ৰীতে হি বাছি থাকিব পাৰিব কিয় বাছি থাকিব পাৰিব কাৰণ ই নিজক এডাপ্ট কৰি ললে ঠিক আছে ই কি কলে ভেৰিয়েশন ই নিজৰ তাত আনিলে আৰু এই ভেৰিয়েশনৰ কাৰণে এইকিটা অকমান ইয়াতকে বেছি ইভলভড হয় ঠিক আছে আৰু যাৰ কাৰণে ইহতে তাতকে বেছি টেম্পাৰেচাৰটো নিজক সাৰ্ভাইভ কৰি ৰাখিব পাৰে ঠিক আছে বুজি পাইছা তো এইটোই হল ইম্পৰ্টেন্স অফ ভেৰিয়েশন তোমালোকে যেতিয়া সেই টপিকটো পঢ়িবা তাতে আৰু ভালকে বুজি পাবা এইখিনি মই থুলমুলকে তোমালোকক কৈ ৰাখি দিলো ইয়াতে ঠিক আছে নেক্সট ওয়ান ইনহেৰিটেন্সৰ লৈকে কলো ভেৰিয়েশন কলো এটা সব ট্ৰেটটো অলৰেডি তোমালোকে নিশ্চয় বুজি পালা কি কলো ট্ৰেট মানে ট্ৰেটটো বেলেগ একো নহয় ক্যাৰেক্টাৰছ হয় ক্যাৰেক্টাৰছ কোন বিলাক এতিয়া তোমাৰ চৰিত্ৰ বুলি কলে মই কি বুজি পাম তুমি ভাল নে বেয়া মই হেতু খুদা নাই বিজ্ঞানে তোমাক হেতু নুখুদে বিজ্ঞানে তোমাক কি খুদিব বিজ্ঞানে যদি কৈছে তুমি তোমাৰ চৰিত্ৰৰ কথা তুমি বুজি পাব লাগিব তোমাৰ যিকোনো চৰিত্ৰ হ'ব পাৰে যেন তোমাৰ চুলিৰ বৰণ চকুৰ বৰণ তুমি উখনে চাপৰ হেতু এটা এটা চোৱা তোমাৰ যদি মই এটা চৰিত্ৰ বুলি কওঁ হেতু তোমাৰ উচ্চতা ঠিক আছে তোমাক চালো তোমাক চাই পিনে মই কলো তোমাৰ চৰিত্ৰ কেইটা মই এখন লিষ্ট বনাব লাগে তোমাৰ ক্যাৰেক্টাৰছ খিনি ঠিক আছে যেনেকৈ মই তোমাৰ সাপোজ এটা মই ললো উচ্চতা এটা ললো তোমাৰ চুলিৰ বৰণ ঠিক আছে এটা ললো তোমাৰ চুলিৰ বৰণ এটা ললো চকুৰ বৰণ ঠিক আছে এই তিনিটা চৰিত্ৰ মই তোমাৰ ললো এই তিনিটা চৰিত্ৰ চালো তাৰ পিছত কলো যে তুমি ওখ হয় তো তোমাৰ উচ্চতাৰ ক্ষেত্ৰত যে তুমি উচ্চতা মই তোমাক চালো চাই পিনে মই তুমি কি কম তুমি ওখ ঠিক আছে তল চুলিৰ বৰণ যদি চালো মই তোমাৰ বলে কলা ঠিক আছে তোমাৰ চুলিৰ বৰণটো কলা তো ব্ল্যাক চকুৰ বৰণ যদি কও চকুৰ পিউপিলটো বা মনিটৰ বৰণ যদি কও হেতু সাপোজ তুমি তোমাৰ কলম ব্লু নীলা ঠিক আছে তো কি হয় তোমাৰ মই ক্যাৰেক্টাৰ ষ্টাডি কৰিছো তোমাৰ ক্যাৰেক্টাৰ মই ষ্টাডি কৰিছো উচ্চতা চাইছো তোমাৰ চুলিৰ বৰণ চাইছো চকুৰ বৰণ চাইছো এই যে কিটা দেখিলা এই যে মই ক্যাৰেক্টাৰছ কিটা চালো এই ক্যাৰেক্টাৰছ খিনিক আমি চৰিত্ৰ বুলি কম অসমীয়াত বা ইংলিছত আমি ইয়াক ক্যাৰেক্টাৰ বুলি নকওঁ কিন্তু তাৰ কাৰণে এটা বেলেগ টাৰ্ম আছে যেটো আমি ট্ৰেট বুলি কৈছো ট্ৰেটটো বেলেগ একো নহয় ট্ৰেটটো চৰিত্ৰ হয় আমি যিকিটা ষ্টাডি কৰাৰ কাৰণে যিকিটা পাৰ্টিকুলাৰ চৰিত্ৰ আমি বিশ্লেষণ কৰিছো সেই চৰিত্ৰকেইটাক আমি ইংৰাজীত কি বুলি কম ট্ৰেট বুলি কম বুজি পাইছা একিটাক বেলেগ বুলি কয় একিটাক এলিল বুলি কয় ঠিক আছে ওখনে চাপৰ একিটা বেলেগ বেলেগ এলিল আছে সেইকিটা কথা তোমালোকক পিছত বুজাম যেতিয়া তোমালোকক মেণ্ডেলৰ এক্সপেৰিমেন্ট বুজাম তাৰ লগত আৰু কিছুমান নতুন নতুন টাৰ্মিনোলজি তোমালোকক মই শিকাম ঠিক আছে এতিয়ালৈকে এইখিনি বুজি পালা এতিয়া আজিৰ ভিডিঅ'টোত মই আৰু এটা জাস্ট তোমালোকক কনসেপ্ট কম ঠিক আছে লাষ্ট আৰু এটা বস্তু তোমালোকক মই বুজাই দিও সিম্পল বস্তু তোমালোকে হয়তো জানা ঠিক আছে হেতু হল কনসেপ্ট অফ ডিএনএ এণ্ড জিন বহুত বেছি ইম্পৰ্টেন্ট এই বস্তুটো যদি বুজি পোৱা এটা টাইপত গৈ বহুত বস্তু ইজি পাবা এনিৱেজ হোৱাট ইজ ডিএনএ ফুল ফৰ্ম নিশ্চয় জানা ডিঅক্সি ৰাইবোনিউক্লিক এসিড লিখি নাথাকো আৰু মই এটা জিনটো কি হয় এই বস্তুটো তোমালোকে চোৱা অলৰেডি তোমালোকক মই আঁকি দেখুৱালো এটো এটা সেল এটো কি ইউক্যাৰিওটিক সেল এটো এটা ইউক্যাৰিওটিক সেল ঠিক আছে এটা ইউক্যাৰিওটিক সেল যদি ইয়াৰ এটা কোষ কেন্দ্ৰ থাকিব জানা ইউক্যাৰিওটিক প্ৰকাৰিওটিক সেলৰ মাজত ডিফাৰেন্স প্ৰকাৰিওটিক কি হয় সিহঁতৰ নিৰ্দিষ্ট এটা কোষ কেন্দ্ৰ নাথাকে জেনেটিক মেটেৰিয়েল যত থাকে সাইটোপ্লাজম খিনিতে থাকে ঠিক আছে সো হেতুক আমি নিউক্লিয়ইড বুলি কওঁ ৰাইট নিউক্লিয়াছ নাথাকে নিউক্লিয়ইড বুলি কওঁ নিউক্লিয়াছ আৰু নিউক্লিয়ইডৰ মাজত পাৰ্থক্য কি নিউক্লিয়াছৰ ক্ষেত্ৰত এটা সেল কি থাকে তোমাৰ এটা মেমব্ৰেন বাউন্ড অৰ্গেনেল হয় ঠিক আছে এটা মেমব্ৰেন এখন থাকে ইয়াৰ বাহিৰত ঠিক আছে এখন মেমব্ৰেন দি তাক সেপাৰেট কৰি ৰাখা হৈছে কিন্তু নিউক্লিয়ইডৰ ক্ষেত্ৰত কি হয় সাপোজ এই তোমাৰ এটা প্ৰকাৰিওটিক সেল আকিছো এখিনি কি হয় সাপোজ জেনেটিক মেটেৰিয়েল ঠিক আছে আৰু এখিনিৰ কাৰণে কোনো ধৰণৰ মেমব্ৰেন নাই জাস্ট এটা ৰিজিয়ন হয় আৰু এই যেটো ৰিজিয়নত থাকিব হেতুক আমি নিউক্লিয়ইড বুলি কম ঠিক আছে তো পাৰ্থক্যবিলাক তোমালোকে জানা ইমানখিনি মই কৈ নাথাকো এতিয়া এটো সেল হয় এখন কি হয় সেল মেমব্ৰেন হয় এটো কি হয় নিউক্লিয়াছ হয় এটা আৰু বেলেগ বেলেগ আছে বেলেগ অৰ্গানেলি আছে যেনেকৈ ধৰা ৰাইবোজম আছে মাইটোকন্ড্ৰিয়া আছে এটসেট্ৰা এটসেট্ৰা এতিয়া যেটো নিউক্লিয়াছ হয় নিউক্লিয়াছৰ ক্ষেত্ৰত কি থাকিব ইউলকৰ পাৰফৰেশন থাকে সৰু সৰু কি থাকে গেটছ কিছুমান থাকে ঠিক আছে তো এটো এটা নিউক্লিয়াছ হয় নিউক্লিয়াছটোত কি থাকিব ক্ৰোমোজোম থাকিব এনেকুৱাকৈ কিমানটা পেয়াৰ থাকিব 23টা পেয়াৰ থাকিব 23টা পেয়াৰ ৰাখিবৰ কাৰণে মোৰ ইয়াতে ঠাই নাই মই দুটা পেয়াৰ ৰাখিছো এতিয়া মই এটা পেয়াৰক মই বাহিৰলৈ আনি পিনে চাইছো ঠিক আছে মই এই পেয়াৰটোক বাহিৰলৈ লৈ আহিছো এতিয়া এই পেয়াৰটোক যদি মই চাও কি হয় বাৰু এইডাল বেলেগে কোন হয় এইডাল এডাল ডিএনএ হয় ঠিক আছে এইডাল কি হয় ডিএনএ হয় এইডাল এডাল ডিএনএ হয় এনেকে কিমানটা ডিএনএ ফ্ৰেগমেন্ট আছে 42 ডিএনএ ফ্ৰেগমেন্টস 42 ডাল কি আছে ডিএনএ ফ্ৰেগমেন্ট আছে আৰু এই ফ্ৰেগমেন্ট কিটা চোৱা এতিয়া তোমালোক মই এক্সাম্পল এটা দি পিনে বুজাইছো তোমাৰ তাৰ বহুত কাপোৰ আছে তোমাৰ তাত সাপোজ কি আছে 42 খন কাপোৰ আছে 42টা তোমাৰ তাত শাৰ্ট আছে ঠিক আছে 42টা শাৰ্ট তোমাৰ তাত আছে তোমাৰ সৰু বেগ এটা দিছো মই সৰু কেডি বেগ এটা দিছো এতিয়া
সেই সৰু কেৰি বেগটোত তোমাক যদি মই জধে মধে যদি ভৰাই দিয়ে একদম পুৰে যেনেকৈ আনিছা একদম থুপৰিয়াই থৈছা একদম যেনেকৈ তেনেকৈ ভৰাই দিছা ধৰিব জানো সৰু বেগটোত নধৰে ন তোমাৰ কাৰণে বেষ্ট উপায় কি হ'ব তুমি সেই চাৰ্টকেইটাক ধুনীয়াকৈ অৰ্গেনাইজ কৰা জাপা এটাৰ ওপৰত এটা ধুনীয়াকৈ অৰ্গেনাইজ কৰি লৈ পিনে জাপি লৈ পিনে তুমি কেৰি বেগটোত ভৰাবা ঠিক আছে তেতিয়া তোমাৰ কাৰণে কি হৈ যাব ইজি হৈ যাব ঠাই বেছি ওলাব ঠিক তেনেকৈ কি হয় চেলটো অকমানি চেল একেবাৰে অকমানি সৰু চেল তো সেই সৰু চেলটোত তুমি ভাবা দীঘল এই এডাল ডিএনএ বহুত দীঘল থাকে ঠিক আছে ইমান সৰু নহয় বহুত দীঘল থাকে তো এই বহুত দীঘল ডিএনএ ফ্ৰেগমেণ্ট 42টা আছে তো সেইকেইটা যদি আমি সেই অকমানি চেলটোত ভৰাব লাগে চেলটোৰ ভিতৰত অকমানি ঠাই এটা আছে নিউক্লিয়াছ বুলি কয় তাত আমি ভৰাব লাগে আমিতো ভৰাব নোৱাৰিম তাৰ কাৰণে কি কৰিব লাগে তাক আমি সৰু সৰুকৈ জাপিব লাগিব ঠিক আছে তো জাপাৰ লগে লগে কি হ'ব তাৰ কি হ'ব ভলিউমটো কি হ'ব ভলিউমটো কমি আহিব তাৰ কনডেন্স হ'ব কিন্তু ঠিক আছে ভলিউম কমিব লগে লগে কি হ'ব তাৰ কনডেন্স বাঢ়িব তাৰ ঠিক আছে কাপোৰখিনি যদি তুমি জাপা চাবাচোন ডাঠ হৈ গৈ থাকিবনে তো ঠিক তেনেকৈ ডিএনএডালক আমি কি কৰিলোঁ ফল্ডিং কৰিলোঁ তাক জাপিলোঁ জাপি এটা লাষ্ট ফৰ্মটো কি হয় এই ক্ৰম'জম আৰু এই ক্ৰম'জম দুডালক মিলি পিনে কয় এডালক আমি কি বুলি কওঁ ক্ৰমেটিড ঠিক আছে এইডাল ক্ৰমেটিড আৰু এইডাল ক্ৰমেটিড দুডালক মিলি কি বুলি কওঁ ক্ৰম'জম বুলি কওঁ চ' এই ডিএনএ ফ্ৰেগমেণ্টছবিলাকে কি কৰে নিজকে জাপি কি কৰে এই ক্ৰমেটিড ফৰ্মলৈকে আনে ঠিক আছে এতিয়া আৰু এই ক্ৰমেটিড দুডাল ক্ৰমেটিড লগ হৈ পিনে কি কৰে এডাল ক্ৰম'জম ফৰ্ম কৰে কিয় লগ হয় ইহঁতে চাবা ইহঁতৰ কিছুমান মিল থাকে ইহঁতৰ সাইজত মিল থাকিব পাৰে ইহঁতৰ কি থাকিব পাৰে সাইজ বুলি নহয় ইহঁতৰ মেইন কথা হ'ল ইহঁতৰ জেনেটিক কোডছবিলাকৰ মিল থাকে ইহঁতৰ ঠিক আছে এতিয়া চোৱা ইয়াতে যদি এই পজিশ্যনটোত যদি কি আছে এই ক্ৰমেটিডডালৰ যদি এই পজিশ্যনটোত কি আছে তোমাৰ হাইটৰ যদি কেৰেক্টাৰটো আছে সেম এই ক্ৰমেটিডডালৰ এই সেম পজিশ্যনটোত হাইটৰ কেৰেক্টাৰ থাকিব লাগিব ঠিক আছে এনেকুৱা ধৰণৰ যিখিনি মিল থকা কেৰেক্টাৰ্ছ মিল থকা যিখিনি তোমাৰ ক্ৰমেটিড থাকিব হেনেকুৱা মিল থকা দুডাল ক্ৰমেটিডে লগ হৈ পিনে ক্ৰম'জম ফৰ্ম কৰিব আৰু ইহঁতৰ যে মই যে ক'লো মিল আছে সেইকাৰণে ইহঁতক কি বুলি কয় হোমোলগাছ ক্ৰম'জম ঠিক আছে হোমোলগাছ ক্ৰমেটিড বুলি কয় চ' দুডাল হোমোলগাছ ক্ৰমেটিড লগ লাগি কি হয় এডাল ক্ৰম'জম আমি পাওঁ তো বুজি পালা হোমোলগাছ ক্ৰমেটিডৰ কথাটো বুজি পালা মাৰ্ক কৰি ৰাখিবা অৰ্থ হোমোলগাছ ক্ৰমেটিড কি হয় ঠিক আছে চ' মই যে ক'লো এইটো হ'ল হোমোলগাছ ক্ৰমেটিড তো কি হয় এনেকৈ ইহঁতে ক্ৰম'জম ফৰ্ম কৰে তো ইহঁতে আল্টিমেটলি কি হয় ডিএনএৰ এটা ফৰ্ম হয় ঠিক আছে এইকেইটা ডিএনএৰ এটা ফৰ্ম হয় এতিয়া ডিএনএডাল চোৱা ডিএনএডালক যদি আমি আনকইল কৰোঁ কেনেকুৱা পাম এনেকুৱা জখলাটোৰ নিচিনা পামনে জখলাটোৰ নিচিনা পাম এতিয়া চোৱা মই ক'লো ডিএনএডালক যদি মই টুকুৰাকৈ ভাঙি দিলোঁ ঠিক আছে ডিএনএডালক মই ভাঙি দিলোঁ ডিএনএডালক ভাঙি দি পিনে মই কি পালোঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা মই 6টা টুকুৰা পালোঁ যেনিবা ঠিক আছে এই ডিএনএডালৰ মই 6টা টুকুৰা পালোঁ ভাঙি দি পিনে এতিয়া মই ক'লোঁ এই প্ৰথম টুকুৰাটোৱে কাৰ কাৰণে কোড কৰিছে সাপোজ হাইট উচ্চতাৰ কাৰণে কৰিছে উচ্চতাৰ এলিলটো লৈ আছে বা উচ্চতাৰ কেৰেক্টাৰ ট্ৰেটটো বহন কৰি আছে সেকেন্ডালে যেনিবা হেয়াৰ কালাৰ কৰিছে সেকেন্ডালে কি কৰিছে হেয়াৰ কালাৰ কৰিছে থাৰ্ডডালে যেনিবা কৰিছে কি আই কালাৰ ঠিক আছে তাৰ পিছত ফ'ৰ্থডালে যেনিবা কৰিছে পজিশন অফ নোজ বা নষ্ট্ৰিলছ বুলি ক'লো মই আৰু ফিফথডালে যেনিবা কোনো ধৰণৰ কোড কৰা নাই ডালে আৰু ছিক্সডালে যেনিবা কৰিছে তোমাৰ কি বুলি ক'লো মই ছিক্সডালে যেনিবা কিহৰ কাৰণে কোড কৰিছে কোৱা এটা এক্সাম্পল কিবা পজিশন অফ ফিংগাৰ ঠিক আছে পজিশন অফ ফিংগাৰ তো এইকেইটা চোৱা এতিয়া এই যে মই যে ক'লো প্ৰত্যেকটো টুকুৰা ডিএনএডালৰ টুকুৰা যিকেইটাই কি কৰিছে কিছুমান পাৰ্টিকুলাৰ ট্ৰেটছৰ কাৰণে কোড কৰিছে সেই কোডবিলাকৰ সেই টুকুৰাকেইটাক আমি কি বুলি কওঁ জিন বুলি কওঁ ঠিক আছে তো জিনৰ যদি তোমালোকক ইয়াত মই ডেফিনেশ্যন এটা লিখাই দিওঁ কি হয় দি ফাংচনিং the functional part of the DNA that codes for a particular trait বুজি পাইছা তো জিনটো কি হয় এটা ফাংশনাল পাৰ্ট অফ দা ডিএনএ বিলাকৰ হে ফাংশনাল টুকুৰা ফাংশনাল মানে হি কিবা এটা কাম কৰিব লাগিব হি প্ৰটিন এটা বনাব লাগিব হে প্ৰটিনটোৱে কি কৰিব লাগিব কিবা এটা ক্যাৰেক্টাৰ এক্সপ্ৰেছ কৰিব লাগিব তো এই জিনটো হল ফাংশনাল হে বিলাক টুকুৰা যিবিলাকে কিবা এটা ক্যাৰেক্টাৰ দেখুৱাই আছে এতিয়া চোৱা 5 নম্বৰ যেটো টুকুৰা দেখাইছো মই ডিএনএ হেটো কোনো ধৰণৰ কোড কৰা নাই কৰা একো ক্যাৰেক্টাৰ এক্সপ্ৰেছ কৰা নাই গতিকে এটো জিন হয়নে নো ইটস not a gene
কিয় নহয় কাৰণ ই ফাংচনেল নহয় ই কোনো ধৰণৰ ক্যাৰেক্টাৰ শো কৰা নাই কিন্তু বাকি কেইটা কি কৰিছে চোৱা ইহতে এটা ক্যাৰেক্টাৰ শো কৰিছে কেনেকৈ ক্যাৰেক্টাৰ বিলাক শো কৰে তাৰ কাৰণে তোমালোকৰ এটা বেলেগ টপিক দিয়া আছে হেইটো তোমাৰ চোৱা হেইটো টপিকত তোমালোকে ভালকৈ বুজিবা হাউ ডু দিস traits get expressed কেনেকৈ এক্সপ্ৰেছ হয় ট্ৰেট বিলাক বেলেগকৈ বুজি পাবা হেইটো কথা ঠিক আছে কেনেকৈ এক্সপ্ৰেছ হয় বাদ দিয়াবাত এক্সপ্ৰেছ কৰি আছে ইহতে তো যিগিটা এক্সপ্ৰেছ কৰি আছে দে আৰ ফাংচনেল পাৰ্ট আৰু হে ফাংচনেল পাৰ্ট গিটাক আমি কি বুলি কৈছো জিন বুলি কৈছো বুজি পাইছা এতিয়ালৈকে ক্লিয়াৰ আৰু এটা বস্তু তোমালোক এটা ক'বলৈ ৰৈ গৈছে চোৱা হেতু হল ট্ৰেটৰ কথা তোমালোক মই কৈ আছিলো ঠিক আছে ট্ৰেট মানে হল কিবিলাক চৰিত্ৰবিলাক যিবিলাক আমাৰ অবজাৰভেবল ক্যাৰেক্টাৰছ হয় যিবিলাক আমি দেখা পাওঁ তো এই ট্ৰেট বিলাকো কিন্তু দুটা টাইপৰ থাকে এটা হল তোমাৰ কি inherited trait আৰু এটা হল acquired trait so inherited trait আৰু acquired trait কি হয় so inherited trait হেবিলাক যিবিলাক ক্যাৰেক্টাৰ মই যে কলো আমি পেৰেন্টছৰ পৰা acquire কৰো পেৰেন্টছৰ পৰা পাও আমি বাই বাৰ্থ আমি লৈ আহো লগত সেই ক্যাৰেক্টাৰছ খিনি কয় inherited trait ঠিক আছে যিখিনি পাছ হৈ আহি আছে from generation to generation কিন্তু acquired trait কোনবিলাক তুমি যিবিলাক নিজে আহৰণ কৰে নিজে কষ্ট কৰি ঠিক আছে নিজে কষ্ট কৰি নিজে তোমাৰ নিজৰ এক্সপেৰিয়েন্সৰ থ্ৰু তুমি যিখিনি তুমি ক্যাৰেক্টাৰ আহৰণ কৰা সেইখিনি হল acquired trait এটা এক্সাম্পল অফ acquired trait যদি বুলি কওঁ তোমাৰ কি তোমাৰ লাইফৰ এক্সপেৰিয়েন্স তোমাৰ লাইফ এক্সপেৰিয়েন্সেস ঠিক আছে লাইফ এক্সপেৰিয়েন্সেস তাৰ পিছত যদি মই কি বুলি কওঁ তোমাৰ এডুকেশনাল কোৱালিফিকেশন বা তোমাৰ কি হ'ব পাৰে সাপোজ আৰু কি হ'ব পাৰে তোমাৰ সাপোজ মাসলস ঠিক আছে এটসেট্ৰা এটসেট্ৰা আমি যে মাসল গেইন কৰো বাইসেপ ট্ৰাইসেপ বনাই থাকো ন হেবিলাক কি হয় হেবিলাক তুমি নিজে কষ্ট কৰি বনাইছা ন হেবিলাক ফ্ৰম তোমাৰ পৰা কি নহয় তোমাৰ খতি সন্ততিলৈকে হেবিলাক বস্তু কিন্তু পাস নহয় ঠিক আছে যিবিলাক তুমি নিজে কষ্ট কৰি পিনে আহৰণ কৰা তো আমাৰ যে আমাৰ পেৰেন্টছ বিলাকে কি কৈ থাকে তোমাৰ লগত কামৰ কি বেছি এক্সপেৰিয়েন্স বেছি তো ভাবা যদি সেই এক্সপেৰিয়েন্স খিনি যদি কি হলয় একু ইনহেৰিটেড যদি ট্ৰেড হলয় সেইখিনি বস্তু যদি পাস আউট হলয় ফ্ৰম জেনাৰেশন টু জেনাৰেশন আমি কিন্তু সেই তেওঁলোকৰ সেই এক্সপেৰিয়েন্স খিনি লাইফ এক্সপেৰিয়েন্স খিনি কিন্তু আমি লৈ পিনে জন্ম হলো হয় ন তেনেকুৱা কথা গতিকে সাপোজ কি হয় এডুকেশন কোৱালিফিকেশন তেওঁলোকৰ তো আমাতকে বেছি গতিকে কি হলয় আমি সেই সেম তেওঁলোকৰ হিখিনি যিখিনি নলেজ সেই নলেজখিনি লৈ পিনে আমি জন্ম পালো হয় তেনেকুৱা হলো কথাবিলাক তো হেতু এটা বেলেগে চিন হৈ গল ন গতিকে acquired trait বিলাক কি হয় পাস নহয় ফ্ৰম জেনাৰেশন টু জেনাৰেশন তো হেবিলাক acquired trait যিবিলাক আমি লাইফত নিজে এক্সপেৰিয়েন্সৰ পৰা নিজে কষ্ট কৰি পিনে আমি আহৰণ কৰো আৰু inherited trait হল হেবিলাক যেবিলাক কি হয় জেনাৰেশন টু জেনাৰেশন আমি পাই গৈ আছো ঠিক আছে এইটো লেকচাৰ তোমালোকৰ ইয়ালৈকে থাকিল বেছিক কথা কেইটামান আলোচনা কৰিলো নেক্সট লেকচাৰত তোমালোকৰ লগত আমি আলোচনা কৰিম যিখিনি মেন্ডেলৰ কাম আছিল মেন্ডেলৰ যিখিনি এক্সপেৰিমেন্ট আছিল সেইখিনি কথা আমি আলোচনা কৰিম গতিকে ভিডিওটো হিকলে চোৱাৰ বাবে তোমালোকক ধন্যবাদ যদি ভাল লাগিছে এটা লাইক কৰি দিবা আৰু কেনেকুৱা লাগিলে বুজি পালে না নাপালে তলত এটা কমেন্ট লিখিবা লগতে আৰু যদি কিবা ডাউট থাকি গল সেই কথাটো কমেন্টত লিখি দিবা যাতে নেক্সট ক্লাছত তোমালোকক সেই ডাউটখিনি মই ক্লিয়াৰ কৰি দিব পাৰো থ্যাংক ইউ